নমস্কাৰ মই তৃষ্ণা পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো আজি আপোনালোকক লৈ আহিছো মিলিবাগ পুকটোৰ পৰা আপোনাৰ পইনচেটিয়া বা আপুনি যদি ভুট জলকীয়া লগাইছে বেঙেনা লগাইছে যিকোনো জলকীয়া লগাইছে তেতিয়া হলে এই মিলিবাগ পুকটোৰ পৰা কেনেকৈ বচাব তাকে জনাবলৈ লৈছো মই কি মানে দৰব ইউজ কৰো কি দৰব দিও তাকো দেখাবলৈ লৈছো আপোনালোকে চাব ভিডিওটো ধৈৰ্য সহকাৰে আৰু ফলো কৰিব কি দিব এইটো দেখিছে উলটা কৰি দেখাই দিছো মই আপোনালোকক দেই এটো হৈছে পেস্টিসাইড যিকোনো ফুলতে দিব পাৰিব আৰু জলকীয়া বেঙেনাত যদি মিলিবাগ পোকে আক্ৰমণ কৰিছে তেতিয়া হলে তাতো দিবলৈ পাৰিব কিন্তু ইনসেক্ট কিলাৰ মৰাৰ পাছত কেইবাদিনলৈকে খাবলৈ নালাগে যদি আপুনি শাক-পাচলিত দিয়ে এয়া হৈছে ৰেড কালাৰৰ ব্লিডিং হাৰ্ট খুব ধুনিয়া আপোনালোকক দেখুৱাবলৈ মন গল কাৰণ ইন্ডিয়ান ক্লক ভাইন জোপা খুটাতে মই এয়া তুলি দিছিলো লতাটো আৰু এবাৰ প্ৰথম ফুলিছে সমাহৰ আগতে ৰুইছিলো আৰু ফুলজোপা এতিয়া ইমান ডাঙৰ হৈছে ইমান ধুনিয়া ৰঙা ৰং মৰম লগা ব্লিডিং হাৰ্ট আপোনালোকে বিভিন্ন ৰঙৰ পাব মেৰুন কালাৰ বগা অফ হোৱাইট এনে ধৰণৰ ৰঙৰ ব্লিডিং হাৰ্ট পোৱা যায় আৰু এই ৰঙাটো মোক খুব পছন্দ হৈছে ধুনিয়া আৰু মেৰুন কালাৰ ব্লিডিং হাৰ্টটো মোৰ ওচৰত আছে আৰু এবাৰ প্ৰথম এটো ৰুইছো কিন্তু বিকিবৰ কাৰণে এই ৰঙা ব্লিডিং হাৰ্টটো বৰ্তমান মোৰ ওচৰত নাই মেৰুন কালাৰটো আছে বিৰাটেই ধুনিয়া মান মৰম লগা ৰংটো আৰু গুটেই গুৰিৰ পৰা একেবাৰে ওপৰলৈকে থোপা বান্ধি ফুলিবলৈ লৈছে এই পইনচেটিয়াত আপোনালোকে এই পেস্টিসাইড কেনেকৈ ব্যৱহাৰ কৰিব মই অলপ ক'বলৈ লৈছো 10 লিটাৰ পানীত এচামুচ দিব আৰু ফুলৰ টাপটো বগৰাই ল'ব লাগে তো পাতৰ উলটা পিঠিতে এই পোকটোৱে আক্ৰমণ কৰে সেই কাৰণে পটটো সদায় বগৰাই ল'ব তাৰ পাছত পাতটো উলটাৰ পিঠি ফেলে উলটাৰ পিঠিত আপোনালোকে স্প্ৰে কৰিব আৰু নতুবা জিঞ্জিৰি পানীত জিঞ্জিৰিটোত পানী দৰবখিনি মিক্স কৰিও আপোনালোকে তেনেদৰে দিব পাৰিব কিন্তু পটটো লুটিয়াই ল'ব লাগিব লুটিয়াই লোৱা পাছতহে দিবলৈ পাৰিব ওপৰত দি একো লাভ নাই নহলে আপোনাৰ মিলিবাগ পোকটো মানে নমৰিব বা আতৰি নাযাব আৰু ৰ'জ দেখিছে খুব সুন্দৰ ধুনিয়া ৰঙৰ ৰ'জ আপোনালোকে এভেইলেবল মোৰ ওচৰত পাব বহুত ধুনিয়া মানে ভেৰাইটিছ ৰঙৰ ৰ'জ এবাৰ আহিছে আৰু বহুত হেলদি হয় প্লান্ট বিলাক বিভিন্ন ৰঙৰ ৰঙি পাব আপোনালোকে আৰু বিশেষকৈ ৰ'জ কিন্তু বহুত ভেৰাইটি আপুনি পাব কম দামৰ ৰ'জ পাব মিডিয়াম প্ৰাইচৰ ৰ'জো পাব আৰু হাই প্ৰাইচৰ ৰ'জো পাব কিন্তু সকলো ৰ'জ আপোনাৰ আমাৰ ইয়াতে আমাৰ অসমতে বা ডিব্ৰুগড়তে হওক যতে হওক আমাৰ অসমত বিশেষকৈ ৰ'জটো আপুনি যদি ভাল কোৱালিটিৰ যদি ৰ'জ নলগায় তেতিয়া হলে আপোনাৰ এবছৰতে আপোনাৰ ৰ'জ মৰি যাব আৰু লতা ধৰণৰ হৈ যাব হেতু কাৰণে সদায় বেছি প্ৰাইচ দামটো বেছি ললিও হেতু ৰ'জে আপুনি ৰুলে ভাল হয় আমাৰ ইয়াতে যিকোনো আপুনি 50 টকাৰ ৰ'জও পাব 100 টকাটো পাব বা 150 টকাটো পাব কিন্তু কিছুমান কোৱালিটি চাইহে ৰ'জ লোৱাটো ভাল বুলি মই ভাবো দাম হলেও কম দামৰ ৰ'জটো লবলৈ নাযাব আজিলৈ আহো পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ